যি কম সঁচাকৈ দ্বিতীয় কথাটো হৈ গ'ল যে আমি কংগ্ৰেছৰ লগত একেলগে কিয় থিয় হৈছোঁ ভোট বিভাজনটো যাতে নহয় কংগ্ৰেছৰ লগত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বাওঁপন্থী দলৰ লগত আমাৰ আদৰ্শগত পাৰ্থক্য আছে এইটো স্পষ্ট কথা আজিও আমি কৈছোঁ যে আদৰ্শগত পাৰ্থক্য আছে কিন্তু এতিয়া সময়ৰ যিটো আহ্বান ভোট যদি বিভাজন ৰোধ কৰিব লাগে তেতিয়াহ'লে একেলগে খেলিব লাগিব আদৰ্শৰ কিন্তু পাৰ্থক্য কংগ্ৰেছৰ লগতো আছে বাওঁপন্থী আমি যিবোৰ একেলগে থিয় হৈছোঁ কিন্তু এতিয়া বিজেপিক পৰাভূত কৰাটো যিটো আমাৰ প্ৰাৰম্ভিক যিটো দায়িত্ব মৌলিক যিটো দায়িত্ব সেই দায়িত্ব পালন কৰিবলৈকে আমি এই কাম কৰিছোঁ আৰু বিজেপিয়ে যিমান অন্যায় কৰিছে তাই সেই অন্যায়ৰ কোনো নমস্কাৰ স্বাগতম জনাইছোঁ আৰবি ভইচ এণ্ড ব্লগছৰ আজি এক অন্য ভিডিঅ'লৈ আৰু আজি কাঠঘৰাত লুৰিণজ্যোতি গগৈ ক'ৰ কাঠঘৰাত লুৰিণজ্যোতি গগৈ আপোনালোকে থাম্বনেইলখন দেখি হয়তো ধৰিব পাৰিছে আৰু যদি পৰা নাই তেতিয়াহ'লে ভিডিঅ'টো চাই লওকচোন আৰু যদি এই অনুষ্ঠানটো চাইছে তেতিয়াহ'লে আপোনাৰ মতামত ইয়াত জনাব পাৰিব তো আজি এই ভিডিঅ'টো হৈছে NKTVৰ বনজিত আৰু জবাৰ বিশিষ্ট সাংবাদিক বনজিত আৰু জবাৰ লগত হোৱা তেখেতসকলৰ যি নতুন অনুষ্ঠান কাঠঘৰাত লুৰিণজ্যোতি গগৈ তেওঁলোকৰ অনুষ্ঠানটো হৈছে যি কম সঁচা কম আৰু ইয়াত তেওঁলোকে বিভিন্ন ধৰণে প্ৰশ্ন কৰিছে আৰু লুৰিণজ্যোতি গগৈ গীতা শপত খাই কি উত্তৰ দিছে এই সকলোখিনি জানিবলৈ আপোনালোকে চাব লাগিব আজিৰ এই ভিডিঅ'টো তেনেহ'লে আহক আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ এই বিশেষ ৰিয়েকশ্যন ভিডিঅ'টো আৰু ভিডিঅ'টো শেষ হোৱাৰ পিছত মই মোৰ ৰিয়েকশ্যন আগবঢ়াম তেতিয়াহ'লে আৰম্ভ কৰক ভিডিঅ'টো চোৱা সদৌ ছাত্ৰ সন্থা ছাত্ৰ ছাত্ৰীসকলৰ এটা অনুষ্ঠান বিশেষকৈ যাৰ লগত জাতীয়তাবাদী দৰ্শন আৰু আদৰ্শ জড়িত হৈ আছে অসমৰ মানুহৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ তেওঁলোকৰ যিটো স্বাভিমানী জাতীয় চেতনা সেইটো সদায় কঢ়িয়াই ফুৰিছে আৰু বিশেষকৈ ডেকা প্ৰজন্মক এখন সপোনৰ অসমখন গঢ়িবৰ কাৰণে প্ৰয়োজনীয় যিবোৰ পৰিকল্পনা যিটো ভিজন লাগে সেইটো সদৌ ছাত্ৰ সন্থাই কঢ়িয়াবলৈ চেষ্টা কৰে এফালেদি এটা ঐতিহাসিক গণসংগ্ৰামৰ মাজেৰে আহি অসম আন্দোলনৰ যিটো পৰিৱেশ পটভূমি তাৰ বিভিন্ন সময়তো আনকি ভাষা ৰক্ষা কৰিবৰ কাৰণে মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে সম্পদৰ অধিকাৰ বিভিন্ন ৰাজনৈতিক প্ৰশ্ন এইবোৰক লৈ যি এটা সংগ্ৰামী ধাৰাৰে ছাত্ৰ সন্থাই আগবাঢ়িছে ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চৰখনৰ পৰা গৈ ৰাজনীতিত যিসকলে প্ৰৱেশ কৰে সেই সংখ্যাটো একদম কম 1% 1% পৰা 5%লৈকে ছাত্ৰ সন্থাৰ এই মজিয়াৰ পৰা যোৱা বহু মানুহ শিক্ষক হৈ আছে বিশ্ববিদ্যালয়ৰ অধ্যাপক হৈছে উপাচাৰ্য হৈছে বা কোনোবা সংবাদ জগতৰ লগত আছে কোনোবা কৃষক হৈছে ব্যৱসায়ী হৈছে কোনোবা উদ্যোগ প্ৰতিষ্ঠা কৰিছে বিভিন্ন ধৰণৰ খণ্ডত আছে কিন্তু যেহেতু যিসকল ৰাজনীতিবিদ তেওঁলোকৰ চকুৰ আগত দেখি থাকে তেওঁলোকৰ বেয়া কথাবোৰ দেখি থাকে তেওঁলোকৰ বিশ্বাসঘাতকতা প্ৰতাৰণা আলোচনা হয় কিন্তু এটা কথা ঠিকে কৈছে এটা আমাৰ বিৰম্বনা আছে মাতৃ সংগঠনে আমি জন্ম দিয়া কিছু মানুহে আদৰ্শৰ পৰিপন্থী কাম কৰি মানুহৰ মাজত বেছি চৰ্চা লাভ কৰিছে যেনে অসম গণ পৰিষদেই কওক যেনে আমাৰ এই পবিত্ৰ মঞ্চৰ পৰা আদৰ্শ পৰিহাৰ কৰি বিজেপিলৈ যোৱাই হওক বা বেলেগ বেলেগ ৰাষ্ট্ৰীয় ৰাজনৈতিক দল কাৰণ আমি আমাৰ যিটো মাতৃ সংগঠনৰ যিটো আদৰ্শ যিটো দৰ্শন যাক বুকুত লৈ আমি আগবাঢ়ো সেই কথা বতৰাবোৰৰ বিপৰীতে স্থিতি যিটো প্ৰকাশ কৰে যেতিয়াই হয় তেতিয়া মানুহৰ মাজত অবিশ্বাসৰ বাতাবৰণ এটা সৃষ্টি কিহৰ কাৰণে হয় সেইটো কিহৰ কাৰণে হয় এইটো আজিও কাৰণ এইটো কোৱাটো বৰ সহজ নহয় পৃথিৱীত কোনো মানুহেই একাষৰীয়া নহয় মানুহ থাকিব আদৰ্শৰ লগত মানুহ লাগিব মানুহ থাকিব সত্যৰ লগত চক এইবোৰ জাতীয় বিষয়বোৰত কোনেও কাকো ষড়যন্ত্ৰ কৰি শেষ কৰিব নোৱাৰে কজটো ইম্পৰ্টেণ্ট মই মোৰ মাতৃসেৱাৰ কাৰণে মাতৃসেৱাৰ পূজাৰ বেদীত পূজা কৰিবলৈ আগবাঢ়ি যেতিয়া মানুহ আহিব তাৰ লগত জনগণ আছে জনগণৰ লগত কোনে ৰাজনীতি কৰিব পাৰিব গতিকে মই ভাবোঁ যে এইটো মোৰ চিন্তা আছিল মই বহুতবাৰ সুধিছোঁ যে মই যোৱা উচিত নে অনুচিত মোৰ নিজৰ ভিতৰত সুধিছোঁ বিবেকেই কয় অন্তৰাত্মাই কয় হৃদয় মগজু কুমাৰ নাথেও কৈছিল আপোনাক যে ময়ো যাম একেলগে আমাৰ হাতত বাদ দেখুৱাই দিছিল তাৰ পিছত ময়ো যাম একেলগে তাৰ পিছত নগ'ল কিন্তু এনেকুৱা কথা বহুত হৈছে বহুতেই কথা দি কথা ৰাখা নাই আদৰ্শ বহুতেই বিসৰ্জন দিছে আদৰ্শৰ লগত বহুতে আপোচ কৰিছে কিন্তু মই যিহেতু কৈছোঁ মই সেইটো মানুহ মই মানুহটো সেইটোৱেই মই এবাৰ কথা দিলোঁ কথা ৰাখিছোঁ ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতেও ৰাখিবলৈ চেষ্টা কৰিম এইটো মোৰ স্পষ্ট কথা গতিকে আজিও আমি সকলোৱে এই কষ্টৰ লগত যুঁজি আছোঁ আৰু অসমৰ ৰাইজ মই ভাবোঁ যে আছে মানে গণতন্ত্ৰ এখন ইয়াত ৰাইজে নিৰ্ণয় কৰিব কি হ'ব
ভৱিষ্যত কি হ'ব গতি প্ৰকৃতি কোন দিশত যাব জাতীয়তাবাদৰ ধাৰা কোনোবা এগৰাকী দুগৰাকী ব্যক্তিয়ে জনতাৰ যিটো প্ৰবল ঢৌ মানে জনতাৰ যিটো মানে শক্তি তাৰ লগত কোনো ফেৰ মাৰিব নোৱাৰে গতিকে মই কোনোবাই এনেকুৱা কাম কৰিছে কথা দি ৰাখিব পৰা নাই ঠগিছে প্ৰবঞ্চনা কৰিছে নিজৰ ব্যক্তি স্বাৰ্থৰ কাৰণে ক'বলৈ গুচি গৈছে এইবোৰ সময় আৰু জনতা এইবোৰ চব লক্ষ্য ৰাখিছে অসমত দুটা লবি চলে বুলি সকলোৱে জানে এটা হৈছে সৰ্বানন্দপন্থী এটা হৈছে হিমন্তপন্থী বিজেপিৰ কথা যদি আমি কওঁ তেতিয়াহ'লে আপুনি সৰ্বানন্দ সোণোৱালক পৰাজিত কৰিবলৈ হিমন্তপন্থীৰ পৰা কেইবা কোটি টকা লৈছিল এই অভিযোগ সেইটো এটা হাস্যকৰ কথা এইটো এটা বেছলেছ কথা সেইটোৱে এটা ফলছ প্ৰপাগাণ্ডা কেম্পেইনিং এইবোৰে মেচিনেৰী এইবোৰে ব্যৱহাৰ কৰে এইবোৰ প্ৰশ্নই নাহে লুৰিণজ্যোতি গগৈয়ে কোনো মানুহৰ লগত এনেকুৱা ধৰণৰ অসাধু শক্তিৰ লগত যিয়ে মই তেওঁলোকক কওঁ যে তেওঁলোক অসমৰ যিটো জাতীয় চেতনাৰ বিৰোধী শক্তি তেওঁলোকে অসমক যথেষ্ট অন্যায় কৰিছে তেওঁলোকৰ লগত কোনো কাৰণতে কেতিয়াও কম্প্ৰমাইজ কৰা হ'বই নোৱাৰে তেওঁলোকে অসমক যিটো পৰ্যায়লৈকে লৈ গৈছে হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালেও তাৰ আগত নিছে কোনোজন কম নহয় অসমৰ জাতীয় জীৱনৰ ধ্বংসমুখী যাত্ৰাৰ আৰম্ভণি সৰ্বানন্দ সোণোৱালে কৰিলে আৰু তাৰ পিছৰ যাত্ৰাটো প্ৰতিনিধিত্ব কৰিছে হিমন্ত বিশ্ব দুইজনৰ মাজত যদি তুলনা কৰিবলৈ কওঁ মানে তেওঁলোকৰ নিজৰ দলৰ মাজত মুখ্যমন্ত্ৰীক লৈ কাজিয়া হৈ থাকিব পাৰিব আমাৰ কথা হ'ল আদৰ্শগত কথাহে তেওঁলোকে সাম্প্ৰদায়িকতা সৃষ্টি কৰিছে বিভাজন সৃষ্টি কৰিছে কোন অকমান নীতিনিষ্ঠ কোন নীতি কাৰোবাৰ নাই এইটো মূল কথা নহয় অসম কেন্দ্ৰিক কথাত তেওঁলোকে আমাক কিমান ক্ষতি কৰিছে কা জাপি দিছে সৰ্বানন্দ সোণোৱালৰ দিনত হিমন্ত বিশ্ব শৰ্মাই সমৰ্থন কৰিছে তাৰমানে ইয়াত কোনো পাৰ্থক্য নাই জাতীয় যিটো বিষয় জাতিটোৰ অন্যায় কৰা কামত সৰ্বানন্দ সোণোৱালে যিমান অন্যায় কৰিছে হিমন্ত বিশ্ব শৰ্মাই ইয়াত কোনো ধৰণৰ পাৰ্থক্য নাই গতিকে তেওঁলোকৰ নিজৰ মাজত লবি হৈ আছে এইটোতো হ'বই আৱশ্যকভাৱী কাৰণ তেওঁলোকৰ টকা পইচা সিন্ডিকেটৰ লগত জড়িত সিন্ডিকেটৰ ধন কোনে বেছি পাব কম পাব এইবোৰৰ লগত জড়িত আৰু এটা কথা বিজেপি আৰু এটা অভিযোগ আপোনাৰ বিৰুদ্ধে তোলে সেইটো হৈছে কা আন্দোলন কৰি লুৰিণজ্যোতি গগৈ নেতা হ'ল সমান্তৰালকৈ 5 জন অসমে শ্বহীদ পালে কা আন্দোলন কৰি 5 জনে নিজৰ প্ৰাণ ত্যাগ কৰিলে লুৰিণজ্যোতি গগৈয়ে বা এজেপিয়ে যিটো আন্দোলন কৰি নেতা হ'ল দল গঠন হ'ল তেওঁলোকে কেৱল মানৱ অধিকাৰত গোচৰ দিয়ে এই গোটেই বিষয়টোৰ পৰা হাত খাৰিব নে সেইকেইটা পৰিয়াল যিকেইটা পৰিয়ালে এজনকৈ তেওঁলোকৰ লোক হেৰুৱালে আৰ্থিকভাৱে তেওঁলোকক সকাহ দিছিলে আৰ্থিকভাৱে তেওঁলোকক কিবা সহায় কৰাৰ পদক্ষেপ লৈছে নে লুৰিণজ্যোতি গগৈয়ে সেইবোৰ দায়িত্ব চৰকাৰৰ এইটো হত্যাটো চৰকাৰী হত্যা কিন্তু সৰকাৰে শহীদ বুলিও তেওঁলোকক নকয় সৰকাৰে শহীদ বুলিয়ে নকলে নাই কোৱা অসম আন্দোলনৰ সময়ত 860 জন পিছত 855 আছিলে 5 জন পিছত যিসকল মিছিং আছিলে 8 বছৰ নে 12 বছৰ চৰকাৰী নিয়ম মতে হেৰাই থাকিলে তেওঁলোকক শহীদ ঘোষণা কৰে 860 জন মানুহ যেতিয়া ঢুকাল হত্যা কৰা হ'ল তেওঁলোকক শহীদ ঘোষণা কৰিলে আচৰিত কথা এই বিজেপি চৰকাৰৰ দিনত 5 জন মানুহক গুলিয়াই মাৰিলে শূন্য দূৰত্বৰ পৰা মেট্ৰিক দিবলগীয়া ল'ৰা এটা শূন্য দূৰত্বৰ পৰা গুলিয়াই মৰাৰ প্ৰমাণ হৈছে মৰাৰ পিছতো শহীদ ঘোষণা নকৰিলে তেওঁলোকক কোনো নিদিলেতো দায়িত্ব চৰকাৰৰ দায়িত্ব আছিলে এই দাবীটো আজিও আছে মানে কা বিৰোধী আন্দোলন কৰিলে কাৰণে তেওঁলোকক এই দৃষ্টিভংগীৰে চাইছে তেওঁলোকৰ কি ভুল আছে তেওঁলোকে অসমৰ ভাল ভৱিষ্যতৰ কাৰণে অসমত যাতে এই অন্যায় কৰা নহয় তাৰ কাৰণে যুঁজিছে মইতো ৰাজনৈতিক নেতা তেওঁলোকৰ যি অৰ্থ তেওঁলোকৰ অৰ্থটো হৈ গ'ল মন্ত্ৰী বিধায়ক সাংসদ আৰু মুখ্যমন্ত্ৰী তেওঁলোকৰ নেতাৰ অৰ্থটো সেইটোহে আমিতো আজিলৈকে একো হোৱা নাই যুঁজিয়ে আছোঁ গতিকে তেওঁলোকৰ অৰ্থত যিটো নেতা হোৱা বুলি যিটো কথা কৈছে মানে মন্ত্ৰী বিধায়ক হোৱা সেইটোৰ আমাৰ আকাংক্ষা নহয় আমাৰ আকাংক্ষাটো হ'ল অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যত আমি যিবোৰ অধিকাৰক লৈ যুঁজিছোঁ ভাষাক সুৰক্ষিত কৰিবৰ কাৰণে যুঁজিছোঁ সেইবোৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণেহে আমি কাম কৰি আছোঁ সেইকাৰণে মানে আমাৰ ৰাজনীতিৰ যিটো সমাজমুখী চেতনা আমাৰ যিটো সামাজিক দায়িত্ব একেটাই কথাই ক'লে আপুনি ক'লে যে নেতা মন্ত্ৰী বিধায়ক হোৱাৰ আমাৰ লক্ষ্য নহয় আমি চৰকাৰক সেৱা কৰাৰ আমাৰ জনতাক সেৱা কৰিম আমি আপুনিতো নিৰ্বাচন খেলিছে নেতা মন্ত্ৰী বিধায়ক হৈ চৰকাৰক নাই এইটোতো হ'বই এইটো ৰাজনৈতিক ব্যৱস্থাত এই ব্যৱস্থালৈ আহিবই লাগিব বিধায়ক হ'বই লাগিব নহয় তেওঁলোকে কোৱা কথা মই দুবাৰ হাৰিলোঁ মই দুটাবাৰ হাৰিলোঁ তাৰ পাছততো মই যুঁজি আছোঁ মানুহৰ কথা জনতাৰ কথা ক'বলৈ আৰু সেই কথাটো নিৰৱচ্ছিন্নভাৱে ছাত্ৰ সন্থাৰ দিনৰ পৰা গতিকে এই কথাটো তেওঁলোকে সদায় মানুহৰ মাজত এটা মানে এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে কথা কৈ থাকে কিন্তু ৰাইজেও ইমান মূৰ্খ নহয় যে তেওঁলোকৰ কথাত ভুল যাব লুৰিণজ্যোতি গগৈয়ে শ্বহীদৰ কথা যিহেতু ওলাইছে 5 শ্বহীদৰ প্ৰসংগ উল্লেখ কৰিছোঁ কিন্তু লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে অভিযোগ 860 জন শ্বহীদ কৰা কংগ্ৰেছৰ লগত মিত্ৰতা কৰিছে কংগ্ৰেছৰ লগত মিত্ৰতা কৰি আপুনি কি কথা কৈছিল বিভিন্ন সময়ত সেই বিষয়সমূহক লৈ চৰ্চা হৈছিল ভিজুৱেল এটা প্ৰথমে চাই ল'ব বিচাৰিছোঁ
বিৰোধী ঐক্যমঞ্চ এই বিৰোধী ঐক্যমঞ্চৰ জৰিয়তে নিৰ্বাচনত অৱতীৰ্ণ হোৱা হৈছিল প্ৰতিদ্বন্দ্বিতা কৰা হৈছিল কিন্তু অভিযোগটো হ'ল যে বিৰোধী ঐক্যমঞ্চ গঠন কৰি লুৰিণজ্যোতি গগৈয়ে নিজৰ কাৰণে কেৱল ডিব্ৰুগড়ৰ আসনখন ল'লে বিৰোধী বাকী দলসমূহক গুৰুত্ব দিয়া নহ'ল আপে নিজাববীয়াকৈ প্ৰাৰ্থী দিবলগীয়া হ'ল বা মনোৰঞ্জন তালুকদাৰে নিজাববীয়াকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হ'ল ক'ৰবাত সেই 855 জন বা 860 জন শ্বহীদ কৰা দলটোৰ লগত বা সেই কংগ্ৰেছৰ বুকুচাত উঠি লুৰিণজ্যোতি গগৈ সাংসদ হ'ব বিচাৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে আপুনি নিজেও শুনিছে বিভিন্ন মাধ্যমত বিভিন্নজনে এই বিষয়ক লৈ কিন্তু আপুনি প্ৰশ্ন কৰিছে কি ক'ব মই মোৰ সমষ্টিটোতে আপৰাগী প্ৰাৰ্থী আছে মই কেনেকৈ অকলে টিকেট ল'লোঁ যিটো আপুনি কৈ আছে ৰাজহুৱা অভিযোগ বুলি কৈছে মই অকলে টিকেট লৈ মই বাকী কাকো নিদিলোঁ বা কংগ্ৰেছৰ লগত মিত্ৰতা কৰাটো অসম আন্দোলনটো তেওঁলোক মই এটা কৈ আছোঁ কোৱা অভিযোগটো মোৰ বিৰুদ্ধে আপৰ টিকেট আছে সেইটো তেওঁলোকে কৈছে যে যদি আমি সমিলমিলেৰে খেলিলোঁ হয় আমি আৰু এখন জিকিলোঁ হয় যিহেতু লুৰিণজ্যোতি গগৈক নিদিলে গতিকে আমি খেলিব নোৱাৰিলোঁ মানে গোটেই সমগ্ৰ অসমৰ প্ৰেক্ষাপটত সেইটো হৈ নুঠিল সেইটো আমাৰো চেষ্টা আছিলে মোৰ ঠাইতো আৰু প্ৰাৰ্থী আছে দ্বিতীয় কথাটো হৈ গ'ল যে আমি কংগ্ৰেছৰ লগত একেলগে কিয় থিয় হৈছোঁ ভোট বিভাজনটো যাতে নহয় কংগ্ৰেছৰ লগত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বাওঁপন্থী দলৰ লগত আমাৰ আদৰ্শগত পাৰ্থক্য আছে এইটো স্পষ্ট কথা আজিও আমি কৈছোঁ যে আদৰ্শগত পাৰ্থক্য আছে কিন্তু এতিয়া সময়ৰ যিটো আহ্বান ভোট যদি বিভাজন ৰোধ কৰিব লাগে তেতিয়াহ'লে একেলগে খেলিব লাগিব আদৰ্শৰ কিন্তু পাৰ্থক্য কংগ্ৰেছৰ লগতো আছে বাওঁপন্থী আমি যিবোৰ একেলগে থিয় হৈছোঁ কিন্তু এতিয়া বিজেপিক পৰাভূত কৰাটো যিটো আমাৰ প্ৰাৰম্ভিক যিটো দায়িত্ব মৌলিক যিটো দায়িত্ব সেই দায়িত্ব পালন কৰিবলৈকে আমি এই কাম কৰিছোঁ আৰু বিজেপিয়ে যিমান অন্যায় কৰিছে তাৰ সেই অন্যায়ৰ কোনো তুলনা নাই কা জাপি দিয়াৰ পিছত 855 জন শ্বহীদৰ ত্যাগৰ বিনিময়ত হোৱা চুক্তিখন নাটচাত হৈ গ'ল অসম চুক্তিৰ 5 নম্বৰ দফা যিটো আত্মা বুলি কয় সেইটো হত্যা কৰা হ'ল 43 বছৰ বিদেশীৰ বোজা তেওঁলোকে জাপি দিলে 42 বছৰ বিদেশীৰ বোজা জাপি দিয়া মানে তেওঁলোকক মাটি ভেটিও দিব লাগিব তেওঁলোকৰ যেতিয়া তেওঁলোকে নাগৰিকত্ব পাব তেওঁলোকৰ ল'ৰা ছোৱালী আপোনাৰ মোৰ চাকৰিও লৈ যাব তাৰ মানে বিজেপিয়ে কৰা যিটো অন্যায় এই অন্যায়ৰ হাৰটো বহুত বেছি গতিকে আমি এই সময়ত বিজেপিক প্ৰতিৰোধ কৰিবলৈ লগা যিটো ৰণকৌশল সেই ৰণকৌশলটোহে গ্ৰহণ কৰিছোঁ আমি জাহ যোৱা নাই আমি বুকুচাটো উঠা নাই আমি অক্সিজেনো লোৱা নাই কাৰণ এইটো বিভিন্ন এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি যেতিয়াই আহে ইমাৰ্জেঞ্চি যেতিয়া আহিছিল বিজেপি লেফ্টৰ লগত আছিল এইবোৰ ঘটনা আমি সকলোৱে দেখিছোঁ তাৰমানে নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা যিটো কথা আছে বিজেপিৰ ক্ষতি কৰিবলৈ নিজৰ আদৰ্শ জলাঞ্জলি দি ক্ষতি কৰিবলৈ নহয় আদৰ্শৰ লগত থাকিব আদৰ্শ সলনি নহয় কংগ্ৰেছৰ লগত যোগ দিয়াটো আপোনালোকৰ আদৰ্শ একে থাকিব কাৰণ আদৰ্শটো থাকিয়ে আমি কাম কাজ কৰিব লাগিব কাৰণ এইটো চিম্পল কথা সাধাৰণ লেমেনেও গম পায় যে অপজিশ্যনৰ ভোটটো দুটা ভাগ হ'লে বিজেপি লাভ হ'ব দুটা ভাগ হ'বলৈ আমি দিয়া নাই ইউনাইটেড হৈ এইটো কাৰণে ৰাখিছোঁ যাতে বিজেপিক পৰাভূত কৰিব লাগে এই সময়ত আমাৰ মূল শত্ৰু কোন বিজেপি গতিকে বিজেপিক পৰাভূত কৰিবলৈ হাতত থকা আমাৰ মানে ফৰ্মুলা কি যাৰ যোগেদি আমি হৰুৱাব পাৰোঁ এক হৈ থাকিব লাগিব বিৰোধী ভোট দখল কৰিবলৈ আপোনালোকে যিকোনো কাম কৰিব বিৰোধীৰ কামটো হ'ল বিজেপিক হৰুৱাব লাগে বিজেপিক হৰুৱাবৰ কাৰণে যিটো ৰণকৌশল লাগে সেইটো বিজেপিক হৰুৱা মানে ক্ষমতালৈ অহা বিজেপিক হৰুৱাবলৈ যিটো ৰণকৌশল লাগে সেই ৰণকৌশলটো আমি তাতকৈ বেলেগ ফৰ্মুলাটো একো নাই আপোনালোকৰ হাতত আছে যদি ক'ব তাতকৈ বেলেগ ফৰ্মুলা আছে নেকি যদি আপোনালোকৰ চৰকাৰ গঠন হয় মই সামগ্ৰিকভাৱে যদি বুলি কৈছোঁ বিজেপিক আপোনালোকে প্ৰতিৰোধ কৰিবলৈ বিজেপিক ৰুধিবলৈ কংগ্ৰেছৰ সৈতে এলায়েন্স কৰিছে সামগ্ৰিকভাৱে যদি বিজেপি প্ৰতিৰোধ হয় আপোনালোকৰ চৰকাৰ অৰ্থাৎ এলায়েন্সৰ চৰকাৰ যদি গঠন হয় তেতিয়াহ'লে আপোনালোকে চৰকাৰ গঠন হোৱাৰ পিছত নিজৰ আদৰ্শসমূহ মনত ৰাখি চৰকাৰৰ সৈতে ভাগ হ'ব কথাবোৰ আপোনালোকে কৰিব সেইমতে তেওঁলোকে হ'ব এই চুক্তিবোৰ হৈছে আপোনালোকৰ চক মূল বিষয়টো আমাৰ মৌলিক যিবোৰ কথা এতিয়া অসম চুক্তি ৰূপায়ণ কৰা বা আমি বিৰোধিতা কৰা এইবোৰ আমাৰ যিবোৰ আদৰ্শ এইবোৰতো আমি চৰকাৰত কিবা কাৰণে আহিলে সেইবোৰ বিষয়ে আমি ৰূপায়ণ কৰিব সেইটোৱে হ'ব আমাৰ পূৰ্ব চৰ্ত কিন্তু অসম চুক্তি চহী হোৱাৰ পিছত কংগ্ৰেছ বহুদিনৰ কাৰণে শাসনত আছিল বহু দীঘলীয়া সময় আছিলে কংগ্ৰেছৰ দিনত প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী স্তৰত কেইবাবাৰো আলোচনাও হৈছিলে বিষয়া পৰ্যায়তো আলোচনা হৈছিলে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে উপসমিতিও হৈছিলে কাম নহ'ল সেইকাৰণে ৰাইজে বিজেপিক শাসনলৈ দিছিলে কিন্তু বিজেপি প্ৰধানমন্ত্ৰী স্তৰত আলোচনা বাদেই দিয়ক
আন যিবোৰ পৰ্যায়ত আলোচনা হ'ব লাগে মই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক থাকোঁতে গৃহমন্ত্ৰী পৰ্যায়ত এবাৰ আলোচনা হৈছিলে কিন্তু তাৰ পিছত যিটো ফ'ল' আপ একশ্যন হ'ব লাগে বিষয়া পৰ্যায়ৰ আলোচনা কেন্দ্ৰীয় গৃহ সচিবৰ পৰ্যায়ত আলোচনা বা কমিটি ছাব কমিটি ক্লজ 6 কমিটি এইবোৰ হৈ নুঠিল ক্লজ 6ৰ কমিটি হোৱাৰ পিছত আপোনালোকে যি কি হ'ল দেখিলে এখন যিখন সমিতিৰ ময়ো সদস্য আছিলোঁ হাইপাৱাৰ কমিটি বুলি যিখনক কয় উচ্চ পৰ্যায়ৰ সমিতি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গৃহমন্ত্ৰীয়ে গঠন কৰি দিছিল কমিটিখন হ'ল 6 মাহক সময় দিছিল 6 মাহৰ ভিতৰত আমি প্ৰতিবেদন দিলোঁ প্ৰতিবেদন গ্ৰহণে নকৰিলে কেন্দ্ৰীয় চৰকাৰৰ যিগৰাকী দায়িত্বশীল বিষয়া উত্তৰ পূৰ্বাঞ্চলৰ সচিব সেই সত্যেন্দ্ৰ গাগে চহী নকৰাকৈ সেই প্ৰতিবেদন পৰি থাকিলে গতিকে আমি যি গোটেই কথাবোৰ চাইছোঁ তেওঁলোকে আমাৰ মূল সমস্যাবোৰ তেওঁলোকে সমাধান নাই কৰা বৃহৎ নদীবান্ধ তেওঁলোকে নিৰ্বাচনৰ আগতে কৈছিল বৃহৎ নদীবান্ধ তেওঁলোকে বিৰোধিতা কৰে ৰাজনাথ সিং তেওঁ গেৰুকামুখলৈ গৈছিল পাছিঘাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল প্ৰধানমন্ত্ৰী হোৱাৰ আগত যে তেওঁলোকে বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰে মাইক্ৰ' ডেম হ'ব লাগে ৰান অফ দ্য ৰিভাৰ হ'ব লাগে এইবোৰ কথাৰ বিৰোধিতা ভাৰতৰ মাটি নিদিওঁ বুলি কৈছিল বাংলাদেশত গৈ সৰ্বানন্দ সোণোৱালে বাংলাদেশ সীমান্তত পতাকা ভাৰতবৰ্ষৰ পতাকা উত্তোলন কৰিছিলে ভাৰতবৰ্ষৰ ট্ৰাই কালাৰ তিৰংগ পতাকাৰ মৰ্যাদাও ৰাখিব নোৱাৰিলে মাটি গুচি গ'ল গতিকে এইবোৰ কথা আমি পৰ্যালোচনা আমি কম্পেয়াৰ কাৰণ বেয়াটো দুইটাৰ মাজত কম বেয়া কোন এইটো চাব লাগিব বেছি বেয়া কোন এইটো মানে এইবোৰ কথা মই তথ্যৰে কৈছোঁ আমি আদৰ্শগত কথাটো স্পষ্ট আমাৰ দৃষ্টিভংগী স্পষ্ট আমাৰ পাৰ্টি আমাৰ দলৰ যিটো দৃষ্টিভংগী সেইটোক লৈ আহি থাকিব লগা দিনসমূহত যেতিয়া চৰকাৰ হ'ব আমি যুঁজিম আৰু আমাৰ যিটো কথা সেই কথামতে আমি বিষয়বস্তুটো আমি আগবঢ়াই লৈ যাম কেতিয়াও এইটোত কম্প্ৰমাইজ নহয় যদি আমি আমাৰ চিন্তা আদৰ্শটোত যদি আমি কম্প্ৰমাইজ কৰি ক্ষমতাকেন্দ্ৰিক কথাই যদি পুনৰ হয় আপোনালোকে যিটো কৈছে যদি কেৱল মাত্ৰ আমাৰ লক্ষ্য ক্ষমতা আৰু মন্ত্ৰিত্বই জীৱনৰ যদি আমাৰ শেষ লক্ষ্য হয় তেতিয়াহ'লে অসমটো পুনৰ প্ৰতাৰিত হ'ব বিশ্বাসঘাতকতাৰ সন্মুখীন হ'ব আমি নতুন এখন অসমৰ সপোন লৈ আমি কাম কৰিছোঁ আৰু সময়লৈ বাট চাওক আমি এই বিষয়বোৰক লৈ আহি থাকিব লগা দিনসমূহত কোনো কাৰণতে কেতিয়াও আপোচ নকৰাকৈ আমি বিষয়বোৰ আগবঢ়াই লৈ কথাটো হিন্দু বা মুছলমান নহয় স্বদেশী দেশৰ নাগৰিক আৰু বিদেশীসকলক লৈ দেশৰ সংবিধানে কৈছে যে ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা যিসকল বিদেশী তেওঁলোকক চিনাক্তকৰণ কৰিব লাগে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগে তেওঁলোকক বহিষ্কাৰ কৰিব লাগে গতিকে এই যে আমাৰ অসমখনত থকা হিন্দু মুছলমান সকলোৰে সমন্বয়ত সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ সমন্বয়ত সমাজখন গঢ়িব লাগিব যিসকল দেৰিকৈ আহিছে প্ৰব্ৰজনৰ ইতিহাস যাক আমি নাগৰিক বুলি লৈছোঁ সকলোকে লৈ সমাজখন গঢ়িব লাগিব আৰু সেইকাৰণে ইনক্লুচিভ জাতীয়তাবাদৰ কথা কৈছোঁ সকলোকে লৈ যাতে সমাজ যিটো আদৰ্শ ইমান আগতে শংকৰদেৱে দেখুৱালে সকলোকে লৈছে পাহাৰৰ মানুহকো লৈছে ভৈয়ামৰ মানুহকো লৈছে উচ্চ নিচ কোনো ভেদাভেদ ৰখা নাই আমি সেনেকৈ সমাজ গঢ়িব লাগিব জাতি গঠন প্ৰক্ৰিয়া কৰিব লাগিব এই যে যিটো বিভাজনকামী মানসিকতা হিন্দু মুছলমান উজনি নামনি এইবোৰ নাইকিয়া কৰিব লাগিব পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ এইবোৰ নাইকিয়া কৰি সমন্বয়ৰ সমাজ গঢ়িব লাগিব আৰু যিটো আমাৰ সংবিধানে যিটো কৈছে ন্যায়পালিকাই কৈছে ভাৰতবৰ্ষৰ সংবিধানৰ নামত আমি শপত লৈছোঁ এই অধিকাৰ কেনেকৈ মুখ্যমন্ত্ৰীয়ে পালে উজনি নামনি কৰিবলৈ গতিকে সংবিধানৰ শপতটোক অৱমাননা কৰিছে সকলোৱে আৰু বাকী যিসকল শক্তিয়ে এই যে কামবোৰ কৰি আছে এইটো কেতিয়াও শুভ লক্ষণ নহয় কোনো কাৰণতে স্পষ্ট হ'ব লাগে দেশৰ নাগৰিকে অধিকাৰ পাব খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি অসমীয়া মানুহৰ প্ৰতি আমাৰ দায়বদ্ধতা আটাইতকৈ বেছিকৈ আছে আৰু থাকিব জাতীয়তাবাদী শক্তি হিচাপে কিন্তু দেশৰ নাগৰিকে পাব লগা প্ৰাপ্য অধিকাৰ পাব লাগিব আৰু বিদেশীক চিনাক্তকৰণ কৰি খেদিব লাগিব এইটোৱে স্বদেশী আৰু বিদেশীৰ ইয়াত কোনো ধৰণৰ হিন্দু মুছলমান উচ্চ নিচ এইবোৰ কথা বেলেগ জাতি জনগোষ্ঠী বড়ো কছাৰী আহোম চুতীয়া এইবোৰৰ প্ৰশ্ন আহিব নোৱাৰে আমি এটা জাতি সত্তা গঢ়িব খুজিছোঁ সেই জাতি সত্তাটোক যদি ক'ৰবাত অকণমান আমাৰ পাৰ্থক্য বাঢ়িছে দূৰত্ব বাঢ়িছে এইটো কমাই আনিব লাগিব আমি যদি তাৰ মাজত আসন্ন হৈ থাকোঁ আমি উন্নয়নৰ চিন্তা উচ্চ গৱেষণা উচ্চ শিক্ষাৰ কথা আমি পাহৰি যাম গতিকে আমি উন্নত আধুনিক বিজ্ঞানসন্মত চিন্তা এটা ৰাইজৰ মাজত জনতাত দিব লাগিব যিসকলে কাম কৰি আছে বিভাজনকামী চিন্তা যিসকলে জাপি দিব খুজিছে পলিটিকেল ৱেপন হাতিয়াৰ হিচাপে যিসকলে ব্যৱহাৰ কৰিব খুজিছে সেইবোৰ সমাজৰ শত্ৰু অসমীয়া জাতীয়তাবাদৰ শত্ৰু অসমীয়া মানুহৰ শত্ৰু আৰু তাতকৈ ডাঙৰ কথা হ'ল মানৱতাৰ শত্ৰু এইটো সময়ে কাকো ক্ষমা নকৰে আজি ক্ষণিকৰ উত্তেজনাত কোনোবাই অকণমান ভাল পাইছে কিন্তু সময়টো আজি এইবোৰ বিচাৰ সময়ে কৰিব আজি এই সময়ত তেওঁলোকে যদি হয়তো ভাবিছে যে ভাল কাম কৰিছোঁ বৰ আনন্দ পাইছে কিন্তু সময়ে সকলো কথাৰ বিচাৰ কৰে সময়ৰ সমান ডাঙৰ শক্তি নাই কোন শুদ্ধ কোন ভাল বেয়া ন্যায় অন্যায় সময়ে কৰে গতিকে মই ভাবোঁ যে সমন্বয়ৰ কথাটো দেশৰ সংবিধানে যাক যাক অধিকাৰ দিবলৈ কৈছে ইয়াত ডিছক্ৰিমিনেশ্যন অনাৰ কোনো কাৰো অধিকাৰ নাই আইনৰ যিসকলে আইনৰ মানে ৰক্ষা কৰে ৰক্ষাকৰ্তা মুখ্যমন্ত্ৰী মন্ত্ৰী
ৰাজ্যপাল তেওঁলোকে আইনক ৰক্ষা কৰিব লাগে তেওঁলোকেই যেতিয়া বিভাজনকামী চিন্তা আৰম্ভ কৰিছে তেতিয়াহ'লে সমাজটো ভাঙি থানবান হৈ যাব গতিকে আমি সেই পক্ষত আছোঁ সংবিধানৰ পক্ষত ন্যায়পালিকাৰ পক্ষত কণ্ঠশিল্পী দীপলিনাৰ লগত আপোনাৰ নামটো সাঙুৰ খাই থাকে আৰু দেখিছে হাঁহিছে আপোনালোকে শুনিছে নিশ্চয় কণ্ঠশিল্পী দীপলিনাৰ সৈতে আপোনাৰ নামটো সাঙুৰ খাই থাকে কিবা আপোনালোকৰ প্ৰেম আছে চোক সামাজিক মানুহ বা যিবোৰ সমাজ জীৱনৰ লগত মানুহৰ মাজত চৰ্চা মানে তেনেকুৱা মানুহৰ চৰ্চা থাকিবই থকা মানে চৰ্চা থকাটো স্বাভাৱিক আপুনি ডিনাই কৰিছে আছে নাই ব্যক্তিগত কিন্তু এইটো চৰ্চা থাকিব এইটোত আৰু কোনো বাধাও দিব নোৱাৰে মানে চৰ্চা চলি আছে চলি থাকিব ধোঁৱা ওলাইছে যেতিয়া জুই ক'ৰবাত থাকিব লাগিব আপুনি ডিনাই কৰা নাই কথাটো চব চৰ্চাটো স্বাভাৱিক কথা আমাৰ গতিকে চৰ্চা চলি আছে বিভিন্ন ধৰণৰ চৰ্চা আগতেও কিবা কিবি বহুত চৰ্চা বেলেগ ধৰণৰ যোগাত্মক নেতিবাচক কাৰোবাৰ লগত সম্পৰ্ক এইবোৰ চৰ্চা চলি থাকে স্পষ্টকৈ এই উত্তৰটো নাপালোঁ যদিও এই প্ৰশ্নটো আমি এৰি দিব পাৰি বুজাই বুজিছে আৰু অতিথিসকলেও নিজে ধাৰণা কৰি ল'ব আৰু সময় যিহেতু কমি আহিছে বিভিন্ন প্ৰশ্ন আমি লৈ আহিছিলোঁ বিভিন্ন প্ৰশ্ন আমি তেওঁৰ সন্মুখত উত্থাপন কৰিলোঁ প্ৰতিটো প্ৰশ্নৰেই পূৰ্বৰ দৰেই আমি উল্লেখ কৰা ধৰণেই স্পষ্টকৈ উত্তৰ দিয়াৰ চেষ্টা কৰিলে লুৰিণজ্যোতি গগৈয়ে এই বিষয়সমূহ সন্দৰ্ভত আমি আলোচনা কৰিলোঁ আঞ্চলিকতাবাদ কি জাতীয়তাবাদ কি বা আগন্তুক দিনত তেওঁলোকে কেনেধৰণে অসমখনক লৈ যোৱাৰ চিন্তা কৰে সেই বিষয়সমূহ আলোকপাত কৰাৰ চেষ্টা কৰিলোঁ আৰু ইয়াৰ লগে লগে আজিৰ অনুষ্ঠানৰ পৰা সতীৰ্থ জবাৰ সৈতে মই বঞ্জিতে বিদায় লৈছোঁ ইয়াত আমি সম্পূৰ্ণ ভিডিঅ'টো দিয়া নাই ইয়াত কিছু কিছু অংশ লুৰিণজ্যোতি গগৈ কিছু কিছু অংশ আমি ইয়াত দিছোঁ কিন্তু এই কিছু কিছু অংশ চাই আপুনি ইয়াত বিশেষ একো ধৰিব নোৱাৰিব তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব ইয়াৰ সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব আৰু সম্পূৰ্ণ ভিডিঅ'টোৰ মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম আৰু তাত গৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই ল'ব তেতিয়া সকলো কথাখিনি একদম বুজাত সহজ হ'ব যে লুৰিণজ্যোতি গগৈৰ ইলেকশ্যনৰ পৰা যি ছাত্ৰ সন্থাৰ পৰা ৰাজনীতিৰ পথাৰলৈ কেনেকৈ কি আহিল সকলোখিনি ক'ত কি হৈছে দীপলিনাৰ লগত কি সম্পৰ্ক সকলোখিনি আপোনালোকে গম পাব এই ভিডিঅ'টোৰ লিংকত গৈ এই যিটো অৰিজিনেল ভিডিঅ'টো সেইটো চোৱাৰ পিছত আৰু তাৰপিছত আপুনি কমেণ্ট কৰক আপোনাৰ মতামত যে লুৰিণজ্যোতি কোৱা কথাবোৰ আপুনি সঁচা বুলি ভাবেনে নে লুৰিণজ্যোতি গগৈ কোৱা কথাবোৰ কিবা আখোৱাৰ আছে সকলোখিনি জানি উঠি আপুনি কি কৰক কমেণ্ট কৰক আপোনাৰ মতামত আগবঢ়াওক তেনেহ'লে আজি এই বিশেষ ৰিয়েকশ্যন ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পাম তেনেহ'লে আজিলৈ বাই বাই